সফলতাৰ পিছত আপুনি দৌৰিব নালাগে, আপোনাৰ পিছত সফলতা দৌৰিব। 1000 মিটাৰ 4টাত আপোনালোকে টাইম এইটো টাইমত মাৰিবলৈ চাব, আপোনালোকৰ মানে ৰানিং কৰোঁতে মানে পেট বিষটো নহয়। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকে নতুন ভিডিঅ' এটা লৈছোঁ। আজিৰ ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে। আজি আপোনালোকক 1600 মিটাৰ ৰুটিনখন দিম। আপোনালোকে এইখন ৰুটিন ভালদৰে আপোনালোকে ফ'ল' কৰক। আপোনালোকে এক্সিলেণ্ট মানে ফাৰ্ষ্ট গ্ৰুপত আপোনালোকে সোমাব পাৰিবই, কিন্তু আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰিব লাগিব। আপোনালোকে যি জাল লগাই প্ৰেক্টিচ কৰক, আপোনাৰ পিছত সফলতা দৌৰিব। সফলতাৰ পিছত আপুনি দৌৰিব নালাগে, আপোনাৰ পিছত সফলতা দৌৰিব। গতিকে আপুনি ভালদৰে প্ৰেক্টিচ কৰিব লাগিব। আৰু মোৰ ভিডিঅ' যিসকলে চাই আছে সকলোকে কৈছোঁ, আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰক। আপোনালোকৰ এতিয়া অগ্নিবীৰ জুলাই মাহত হোৱা কথা আছে, হ'ব চাগে। গতিকে আপোনালোকে ভালকৈ প্ৰেক্টিচ কৰি থাকক। এতিয়া বৰষুণ দি আছে, বৰষুণ দিলে বুলি মই এতিয়া মোৰ কাম মই কৰিব লাগিব। গতিকে মই ভিডিঅ' বনাবলৈ আহি গ'লোঁ। আপোনালোকৰ কাম কৰক। আৰু কি হ'ল মানে আপোনালোকে সেই দিনটোত যিদিনা আপোনালোকৰ ইণ্টাৰভিউ হ'ব সেইদিনাখন যদি বৰষুণ দিয়ে, আপোনালোকে কি নদৌৰিব নেকি? ইয়াত কি ইণ্টাৰভিউ নাপাতিব নেকি? গতিকে এই ইণ্টাৰভিউ পাতিব, আপুনিও দৌৰিব লাগিব। গতিকে আপোনালোকে বৰষুণ দিয়ক যি দিয়ক মতলব নাই, আপোনালোকে প্ৰেক্টিচ কৰক। মুঠতে নিজৰ কাম নিজে কৰিব লাগে, সেইটো কথা আপুনি মনত থ'ব, ঠিক আছে? আৰু আপোনালোকে যদি মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে? আৰু আপোনালোকক ভাল ভাল মটিভেশ্যন ভিডিঅ' দি যাম, আৰু আপোনালোকো আগুৱাই যাব লাগিব, আৰু ময়ো আগুৱাই যাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকক হেল্প কৰিব, আপোনালোককো মই হেল্প কৰিম। গতিকে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, সোমবাৰে ৰাতিপুৱা আপোনালোকে ফিল্ডলৈ আহি প্ৰথমতে দুপাক খোজকাঢ়ি ল'ব। দুপাক খোজ কৰাৰ পিছত আপোনালোকে ষ্ট্ৰেচিং কৰি ল'ব। ষ্ট্ৰেচিং কৰাৰ পিছত আপোনালোকৰ 5 কিলোমিটাৰ ৰানিং আছে, গতিকে 5 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব। তাৰপিছত বাকী এক্সাৰচাইজ কৰিব, আৰু লাষ্টত আপোনালোকে যেতিয়া মানে ঘৰলৈ আহিব হ'ব তেতিয়া আপোনালোকে পাৰ্টনাৰ ষ্ট্ৰেচিং কৰি ল'ব। পাৰ্টনাৰ ষ্ট্ৰেচিঙৰ ভিডিঅ' দিয়া আছে, মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ চাবগৈ। আৰু পাছবেলা টাইমত সোমবাৰে আপোনালোকে কি কৰিব, 15 মিনিট প্ৰথমতে ৰানিং কৰিব। 15 মিনিট ৰানিং কৰাৰ পাছত আপোনালোকে কৰিব ABC ড্ৰিল। ABC ড্ৰিলৰ ভিডিঅ' বনোৱা আছে, মই দিয়া আছে ভিডিঅ', আৰু মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ ABC ড্ৰিলৰ ভিডিঅ' চাই পিনে তেনেকৈ কৰিব পাৰিব। বন্ধুসকল, সোমবাৰে ৰাতিপুৱা হৈ গ'ল। এতিয়া আপোনালোকে মঙলবাৰে ৰাতিপুৱা টাইমত আপোনালোকে কি কৰিব, 400 মিটাৰ মাৰিব। আপোনালোকে 8টা মাৰিব, 400 মিটাৰ 8টা মাৰিব। আৰু আপোনালোকে টাইম এইটো টাইমত মাৰিবলৈ চাব, 1 মিনিট 10 ছেকেণ্ডৰ পৰা 1 মিনিট 15 ছেকেণ্ডৰ ভিতৰত আপোনালোকে 400 মিটাৰকেইটা মাৰিবলৈ চাব। আৰু আপোনালোকে এটা 400 মিটাৰ মাৰি পিনে আপোনালোকে 3 মিনিট বা 4 মিনিট ৰেষ্ট কৰিব, আকৌ এটা মাৰিব, 3 মিনিট বা 4 মিনিট ৰেষ্ট কৰি আকৌ মাৰিব, ঠিক আছে? এনেকৈ 8টা মাৰিব। আৰু আপোনালোকে 200 মিটাৰ মাৰিব, 200 মিটাৰ 2টা টাইম লগাবলৈ চাব, মানে 30 ছেকেণ্ডৰ পৰা মানে 33 ছেকেণ্ডৰ ভিতৰত আপোনালোকে 200 মিটাৰকেইটা মাৰিবলৈ চাব। আৰু আপোনালোকে পাছবেলা টাইমত এতিয়া মঙলবাৰে আপোনালোকে কি কৰিব, 15টা ষ্ট্ৰাইড মাৰিব। 15টা ষ্ট্ৰাইড আপোনালোকে 30 মিটাৰ 40 মিটাৰ এনেকৈ মাৰিব পাৰে, 15টা ষ্ট্ৰাইড মাৰিব, ঠিক আছে? বুধবাৰে মৰ্ণিঙত আপোনালোকে 40-45 মিনিট আপোনালোকে ৰানিং কৰিব, মানে শ্ল' ৰানিং কৰিব, বৰ স্পীড দৌৰিব নালাগে। প্ৰথমৰ পৰাই যদি পূৰা স্পীড মাৰে তেন্তে আপোনালোকে মানে 40-45 মিনিট নোৱাৰিব পাৰে। গতিকে নোৱাৰা কথা নাই, পাৰিব, কিন্তু আপোনালোকে মানে অলপ শ্ল'কৈ দৌৰিব। আৰু পাছবেলা টাইমত বুধবাৰে আপোনালোকে 15 মিনিট ৰানিং কৰি ল'ব। 15 মিনিট ৰানিং কৰাৰ পিছত আপোনালোকে কৰিব ABC ড্ৰিল। বন্ধুসকল, সোমবাৰ, মঙলবাৰ, বুধবাৰ হৈ গ'ল। আপোনালোকে এতিয়া বৃহস্পতিবাৰে ৰাতিপুৱা টাইমত আপোনালোকে 200 মিটাৰ 10টা মাৰিব। 200 মিটাৰ 10টাৰ মানে টাইমটো এনেকৈ মাৰিবলৈ চাব, আপোনালোকে 30 ছেকেণ্ডৰ পৰা 33 ছেকেণ্ডৰ ভিতৰত আপোনালোকে সোমাবলৈ চাব। 200 মিটাৰকেইটা আপোনালোকে 200 মিটাৰ 10টা মাৰিব। তাৰপিছত মাৰিব আপোনালোকে 400 মিটাৰ 2টা। 400 মিটাৰ 2টা টাইম আপোনালোকে এনেকৈ থ'ব, 1 মিনিট 10 ছেকেণ্ডৰ পৰা 1 মিনিট মানে 15 ছেকেণ্ডৰ ভিতৰত আপোনালোকে সোমাবলৈ চাব 400 মিটাৰকেইটা। এতিয়া আগবেলা হৈ গ'ল বৃহস্পতিবাৰে। পাছবেলা টাইমত আপোনালোকে কি কৰিব, পেটৰ এক্সাৰচাইজ কৰিব। মানে আমি ৰানিং কৰাৰ আগতে আমাৰ যে কেতিয়াবা মানে পেট বিষাই কিবা হয়, সেই পেট বিষবোৰ নাইকিয়া কৰিবৰ কাৰণে আপোনালোকে পেটৰ এক্সাৰচাইজ কৰিব লাগে, মানে পূৰা তাগৰাকৈ কৰিব পেটৰ এক্সাৰচাইজ। গতিকে আপোনালোকে তেতিয়া পেটৰ এক্সাৰচাইজ যদি কৰি থাকে তেন্তে আপোনালোকৰ মানে ৰানিং কৰোঁতে মানে পেট বিষটো নহয়। গতিকে আপোনালোকে পেটৰ এক্সাৰচাইজটো বহুত জৰুৰী। বন্ধুসকল, শুক্ৰবাৰে ৰাতিপুৱা টাইমত আপোনালোকে কৰিব ফাটলেগ ৰানিং। ফাটলেগ ৰানিং কি মই আগৰ ভিডিঅ'ত বুজাই দিয়া আছে, 5 কিলোমিটাৰ ৰুটিন দিয়া আছে, 3200 মিটাৰ ৰুটিন দিয়া আছে। তাত মই কৈছোঁ ফাটলেগ ৰানিং কেনেকৈ মাৰিব লাগে, হ'লেও আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ। আপোনালোকৰ ট্ৰেকত আপোনালোকে যেতিয়া ৰানিং কৰিব, আপোনালোকে 200 মিটাৰ আপোনালোকে স্পীড মাৰিব, 100 মিটাৰ শ্ল' মাৰিব, 200 মিটাৰ স্পীড মাৰিব, 100 মিটাৰ শ্ল', সেনেকৈ মাৰিব লাগে ফাটলেগ ৰানিং। আপোনালোকে এইটো ট্ৰেইনিং কৰিব, এইটো ট্ৰেইনিং কৰিব লাগে। এইটো ট্ৰেইনিং কৰিলে মানে বহুত ষ্টেমিনা আহে, গতিকে আপোনালোকে এইটো ট্ৰেইনিং কৰিব। আৰু পাছবেলা টাইমত আপোনালোকে শুক্ৰবাৰে কৰিব ABC ড্ৰিল। ABC ড্ৰিল আমি সপ্তাহটোত মানে 4 দিন বা 3 দিন কৰিব লাগে। ABC ড্ৰিল কৰিলে মানে গোটেই গাটোত প্ৰেছাৰ পৰে, আৰু আপোনালোকৰ বহুত মানে ভৰিত হওক যিহত হওক মানে এইকেইটা কৰিলে পাৱাৰ আহে। আৰু আপোনালোকৰ কি হ'ল, লং ষ্টেপ খুলিবৰ কাৰণে এইকেইটা মানে ভাল। যেতিয়া ৰানিং কৰিব আপোনালোকে ষ্টেপ খোল খাব। গতিকে ABC ড্ৰিল বহুত বেছি কামত দিয়ে। গতিকে
3 দিন বা 4 দিন আপোনালোকে কৰিব মানে ডেইলি কৰিব নালাগে সপ্তাহত 3 দিন বা 4 দিন আপোনালোকে ABC ডিল কৰিব বন্ধুসকল শনিবাৰে ৰাতিপুৱা টাইমত আপোনালোকে 1000 মিটাৰ মাৰিব আপোনালোকে 4টা 1000 মিটাৰ 4টাত আপোনালোকে টাইম এইটো টাইমত মাৰিবলৈ চাব আপোনালোকে 4 মিনিট 30 সেকেন্ডৰ পৰা 4 মিনিট 40 সেকেন্ডৰ ভিতৰত আপোনালোকে সোমাবলৈ চাব মানে এটা 1000 মিটাৰ মাৰিব আপোনালোকে 5 মিনিট 30 সেকেন্ড বা আপোনালোকে 5 মিনিট আপোনালোকে ৰেষ্ট কৰিব আকৌ এটা মাৰিব আপোনালোকে হিমানটো টাইমত আপোনালোকে ৰেষ্ট কৰিব আকৌ মাৰিব হেনেকে আপোনালোকে 4টা মাৰিব ঠিক আছে আৰু এতিয়া শনিবাৰে 5 বেলা টাইমত আপোনালোকে হিল ট্ৰেইনিং কৰিব পাৰে নহলে আপোনালোকে সেই লাষ্টৰ দিনা মানে প্লাস বেলা টাইমত আপোনালোকে টাইম লগাই চাব পাৰে মানে আপোনালোকৰ টাইমটো কেনেকুৱা কি হৈছে আপোনালোকে হেতু চাব পাৰে আৰু বন্ধুসকল আপোনালোকে ইমান কষ্ট কৰিলে আপোনালোকে ডায়েটটো ভালদৰে ল'ব লাগিব আপোনালোকে ডায়েটটো ভালদৰে ল'লেহে আপোনালোকৰ ইমপ্ৰুভ হ'ব আপোনালোকে যদি ইমান কষ্ট কৰি যদি একো এটা নাখায় তেন্তে আপোনালোকৰ ৰানিংটো ইমপ্ৰুভ নহ'ব আৰু বৰ বেছি দামী বস্তু খাবলৈ কোৱা নাই আপোনালোকক মই ভিডিও এটা বনাই থৈছো ডায়েটৰ ওপৰত মানে মৰ্নিং টু ইভিনিং মানে আপোনালোকে ৰানিং কৰাৰ আগত কি খাব লাগে ৰানিং কৰাৰ পাছত কি খাব লাগে ৰানিং কৰাৰ পাছত এক্সাৰসাইজ যেতিয়া কৰিব তেতিয়া কি খাব লাগে সকলো ভিডিওটো দ্বাৰা মানে ভিডিওটো মানে কোৱা আছে আপোনালোকে ভিডিওটো চাবগে মই ডেসক্ৰিপচনত দি দিম ঠিক আছে আৰু আপোনালোকে ভালদৰে প্ৰেক্টিস কৰি থাকক মানে বৰষুণ ৰ'দ এইবিলাক নাচাব এইবিলাক চাই লাভ নাই গতিকে নিজৰ কাম নিজে কৰি যাওক কোনো আপোনালোকক কৰিব নকয় আকৌ এবাৰ কৈ দিছো আপোনালোকক অনকল আজি ভিডিওটো ইমানেই আছিল ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু ইমান বৰষুণত আপোনালোকৰ কাৰণে ভিডিও বনালো গতিকে আপোনালোকে লাইক এটাটো বনতা হে গতিকে লাইক এটা কৰি দিব ঠিক আছে আজিলৈ বাই তেন্তে জয় আই অসম